মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ যিখন আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথি আছে, সেই পাঠ্যপুথিত থকা পাঠ নম্বৰ 7ৰ আটাইকেইটা এক্টিভিটিছৰ লগতে মই তোমালোকক এই চেপ্টাৰটো ভালকৈ পঢ়ি দিম। গতিকে তোমালোকে চেপ্টাৰটো ভালকৈ মনোযোগেৰে শুনিবা, আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু তোমালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিবা। ঠিক আছে, তো আমি পাঠ নম্বৰ 7লৈ যাওঁ ব'লা। তো এতিয়া আমাৰ পাঠ নম্বৰ 7ত দিছে আমাৰ খাদ্য। তাৰমানে এই চেপ্টাৰত আমি আমাৰ নিজৰ খাদ্যৰ বিষয়ে জানিব পাৰিম। তো ঠিক আছে, তো ইয়াত আমি দেখা পাইছোঁ এটা খাদ্য মেলা বহিছে। যেনেকৈ আমাৰ ভোগালী বিহুৰ মেলা বহে ন, ভোগালী বিহুৰ পিছত ভোগালী বিহুৰ মেলা বহে, তাত কি পুৰি পোৱা যায়, বিভিন্ন ধৰণৰ খাদ্য বস্তু লৈ বহে, বিভিন্ন জনজাতিৰ বিভিন্ন খাদ্য বস্তু আমি দেখিবলৈ পাওঁ তাতে। তাৰপিছত দৈ চিৰা বা ফাষ্ট ফুডৰ কিছুমান দোকান বহে। তাৰপিছত আমি পিঠা পনাৰো দোকান বহা দেখা যায়। তাৰপিছত আজিকালিতো বিৰিয়ানী চিৰিয়ানী এইবিলাকতো আছেই। তাৰপিছত এই গোটেইখিনি তোমালোকে আমি কি কৰোঁ যে ভোগালী বিহুৰ মেলাত আমি দেখিবলৈ পাওঁ। তো তোমালোকে যদি ভোগালী বিহুৰ মেলা গৈছা তেনেহ'লে এইখিনি তোমালোকে নিশ্চয় জানা। তো এতিয়া আমাক কি দিছে, ছবিখনলৈ চোৱা। আমি ছবিখনলৈ চাব দিছে। এনেধৰণৰ খাদ্য মেলালৈ তোমালোকে কেতিয়াবা গৈ পাইছানে? এতিয়া তোমালোকক কৈছে যে এনেকুৱা ধৰণৰ খাদ্য মেলালৈ গৈ পাইছানে? তাৰমানে ভোগালী বিহুৰ পিছত যে মেলা বহে সেইটো তোমালোকে গৈ পাইছানে? তো খাদ্য মেলাত বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰি প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয়। বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰি তাক প্ৰদৰ্শন কৰা হয়, মানুহে চাই যাব। যেনেকৈ তেতিয়া কিন্তু এই আচাৰ তাচাৰ এইবিলাকো বহে। আচাৰ চাচাৰ লৈ বিভিন্ন ধৰণৰ আচাৰ, বিভিন্ন বস্তু দি আচাৰ বনাই তাতে কি কৰা হয়, প্ৰদৰ্শনী কৰা হয়। তো তোমালোকে যদি চোৱা নাই তেনেহ'লে গৈ ভোগালী বিহু আহি আছে নহয়, তেতিয়া আহন্ত ভোগালী বিহুত তোমালোকে সেইটো মেলা চাবলৈ যাবা, তো দেখিবলৈ পাবা। ইয়াত আমাক দেখা গৈছে ইয়াত ম'হৰ কি দৈ, ইয়াত দৈ ম'হৰ দৈ মানে অকলশৰীয়াকৈ ম'হৰ দৈ কেটেলিত টেকেলিত কি কেটেলি নহয় চৰি যায় টেকেলিত কি হৈছে ম'হৰ দৈ লৈ বহিছে মানুহজনে। তো ঠিক আছে, আমি এইখিনি দেখিবলৈ পাইছোঁ। বিভিন্ন ধৰণৰ খাদ্য বস্তু লৈ বহিছে, যেনেকৈ ম'ম', চাওমিন, দৈ চিৰা পিঠা, তাৰপিছত বিৰিয়ানী। তাৰপিছত ইয়াত আমি কি আলুৰ যে কেনেকৈ এনেকৈ দীঘল দীঘলকৈ কি স্প্ৰিঙৰ নিচিনা যে বনোৱা হয় সেইখিনি দেখা পাইছোঁ। তাৰপিছত ইয়াত আমি কি দেখিছোঁ, পাও ভাজি নেকি হ'বলা, বা এনেকুৱা কিবা বনাই আছে। আৰু এই আছে আমাৰ এই মানুহজনী কি বনাই আছে হ'বলা, পিঠা চিঠা বনাই আছে, এইখিনি দেখুওৱা হৈছে। তো তোমালোকে যদি ভোগালী বিহুৰ মেলাত গৈছা তেনেহ'লে নিশ্চয় জানা। এতিয়া ছবিখনত দেখুওৱা খাদ্য মেলাখনত কি কি খাদ্য বিক্ৰী কৰা দেখা পাইছে। কি কি খাদ্য দেখা পাইছোঁ আমি, দৈ চিৰা, লাড়ু, পিঠা, বিৰিয়ানী। তাৰপিছত আমি কি দেখা পাইছোঁ, দৈ, ম'হৰ দৈ। তাৰপিছত আমি আৰু কি দেখা পাইছোঁ, ম'ম', চাওমিন, এইবিলাক আমি দেখা পাইছোঁ। তো এই খাদ্যবোৰৰ ভিতৰত কোনবোৰ খাদ্য তোমাৰ প্ৰিয়? এই খাদ্যবোৰৰ ভিতৰত তোমালোকৰ কোনটো খাদ্য তোমাৰ প্ৰিয়? নিজৰ নিজৰ চবৰ চইচটো বেলেগ। কোনোবাই চাওমিন ভাল পোৱা, কোনোবাই বিৰিয়ানী ভাল পোৱা, কোনোবাই ম'ম' ভাল পোৱা, কোনোবাই দৈ চিৰা ভাল পোৱা, কোনোবাই পিঠা পনা ভাল পোৱা। তো এইখিনি তোমালোক যিটো খাদ্য প্ৰিয় তাক তোমালোকে এতিয়া এই খাদ্যবোৰ আমি ক'ৰ পৰা পাওঁ? খাদ্যৰ বাবে আমি সকলো উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। আমি খাদ্যৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। ঠিক আছে, তাৰপিছত যে উদ্ভিদৰ বিভিন্ন অংশ আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। প্ৰাণীৰ পৰা আমি কিছুমান খাদ্য আহৰণ কৰোঁ, যেনে গাখীৰ, কণী, মৌ, মাংস আদি। গাখীৰৰ পৰা পনীৰ, দৈ, ঘিউ আদি প্ৰস্তুত কৰা হয়। উদ্ভিদৰ বিভিন্ন অংশ আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, মানে বুজি পাইছা? উদ্ভিদৰ যেনেকৈ আমি পাত খাওঁ, তাৰপিছত ঠাৰিটো খাওঁ, তাৰপিছত কোনো কোনো উদ্ভিদৰ ডালিটো খাওঁ, কোনোবিলাক উদ্ভিদৰ আমি যেনেকৈ ফলটো খাওঁ। ঠিক তেনেধৰণে বিভিন্ন খাদ্যৰ বিভিন্ন অংশ আমি যেনেকৈ আম গছৰ পৰা আমি কি খাওঁ, ফলটো খাওঁ। এতিয়া বেঙেনা গছৰ পৰা আমি ফলটো খাওঁ, জলকীয়া গছৰ পৰা জলকীয়াটো খাওঁ। আৰু এতিয়া চোৱা আমি যেনেকৈ লাই শাকৰ পৰা কি খাওঁ, পাতটো খাওঁ, লাই শাক, পালেং শাক, তাৰমানে পাতটো খাওঁ আমি। তাৰমানে উদ্ভিদৰ বিভিন্ন অংশই আমি খাওঁ, যেনেকৈ ডাল, যেনেকৈ লাওৰ আগ। তাৰপিছত আমি এই লাওৰ আগ খাওঁ, বা ধৰা এইটোতো ঠাৰি হয়, মূলাটো হয়, কাণ্ড হয়, শিপা হয়। তো আমি শিপাটোও খাওঁ। গাজৰ শিপা হয়, গছৰ শিপা হয়, শিপাটো আমি খাওঁ। তো সেই ঠিক ধৰণে যে উদ্ভিদৰ বিভিন্ন অংশ আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ।
এতিয়া দিছে প্ৰাণীৰ পৰাও আমি খাদ্য আহৰণ কৰোঁ, প্ৰাণীৰ পৰা আমি খাদ্য পাওঁ, যেনেকৈ গাখীৰ, দৈ, কণী, মৌ, মাংস আদি আমিতো কি কৰ পৰা পাওঁ? প্ৰাণীৰ পৰা পাওঁ। তো গাখীৰৰ পৰা আমি কি পাওঁ? পনীৰ পাওঁ, দৈ পাওঁ, ঘিউ পাওঁ। তে গাখীৰৰ পৰাই গোটেইখিনি আমাক বনোৱা হয়, যেনেকৈ পনীৰ বনোৱা হয়, গাখীৰৰ পৰা দৈ বনোৱা হয়, ঘিউ বনোৱা হয়। ঠিক আছে, এতিয়া চোৱা নেক্সট। তো এইখিনিতো তোমালোকে বুজিব পাৰিলা। তো ঠিক আছে, এতিয়া আমি নেক্সট কি চাওঁচোন। তলৰ ছবিবোৰ চাই প্ৰাণী আৰু উদ্ভিদৰ পৰা পোৱা খাদ্যসমূহ চিনাক্ত কৰি তালিকাখন পূৰোৱা। এতিয়া কিছুমান আমাক কি দিছে? ছবি দিছে। ইয়াত ছবি দিছে, ডিছত কিমান বস্তু দিয়া আছে আমাক, সেইখিনি আমি কি কৰিব লাগিব? চিনাক্ত কৰিব লাগিব কোনটো কি, আৰু চিনাক্ত কৰি তালিকাত লিখিব লাগিব। তলৰ তালিকাখন আছে ন, তালিকাখনত লিখিব লাগিব। তো আমি ইয়াত কি দেখা পাইছোঁ? এইটো কণী দেখা পাইছোঁ, এইটো চয়াবিন, তাৰপিছত ইয়াত ভাত দেখা পাইছোঁ, ইয়াত আমি ৰুটি দেখা পাইছোঁ, এইটো আমি গাখীৰ দেখা পাইছোঁ, এইটো আমি কি দেখা পাইছোঁ? পনীৰ দেখা পাইছোঁ, ইয়াত মাংস দেখা পাইছোঁ। এতিয়া আমি প্ৰাণীৰ পৰা পোৱা আৰু উদ্ভিদৰ পোৱা বস্তুখিনি, খাদ্য বস্তুখিনি ইয়াত বেলেগ বেলেগকৈ লিখিব লাগিব। যেনেকৈ প্ৰাণীৰ পৰা আমি কি পাওঁ? গাখীৰ পাওঁ, কণী পাওঁ, মাংস পাওঁ, তাৰপিছত পনীৰ পাওঁ। আকৌ উদ্ভিদৰ পৰা কি পাওঁ? চয়াবিন পালোঁ, ইয়াত যিখিনি ছবি দিয়া আছে। তো ইয়াত এইটো আমি কি? ৰুটিটো ক'ৰ পৰা পাওঁ? উদ্ভিদৰ পৰা পাওঁ। যেনেকৈ গম, ধান এইবিলাক কি কৰে সিহঁতে ভালকৈ গুড়ি কুটি সেইটোৱে আমি ৰুটি বনাই খাওঁ। তাৰপিছত ভাত পালোঁ, আমি ভাতটো উদ্ভিদৰ পৰাই পাওঁ। তো উদ্ভিদৰ পৰা পোৱা বস্তু হ'ল আমি চয়াবিন, ৰুটি আৰু ভাত। ঠিক আছে, এতিয়া চোৱা নেক্সটটো। তো তোমালোকে ভালকৈ হ'বলা বুজি পাই আছা, একেবাৰে খোকোজা নালাগিব। তলত কিছুমান খাদ্যৰ ছবি দিয়া হৈছে, সেইবোৰ উদ্ভিদৰ কোন কোন অংশ তাক তলৰ তালিকাখনত লিখা। এতিয়া আমাক কিছুমান ছবি দিয়া হৈছে, এই ছবিবিলাকৰ উদ্ভিদৰ কোন কোন অংশ ইয়াত কি কৰিবলৈ গৈছে? এই তালিকাখনত লিখিব দিছে। যেনে পাত, ইয়াত আমি কি কি দেখা পাইছোঁ? পাত হ'ল ধনিয়া পাত আৰু লাই পাত। তো ইয়াত তোমালোকে ধনিয়া আৰু লাই লিখি ল'বা। তাৰপিছত কাণ্ড বা গা-গছ, কাণ্ড বা গা-গছ আমি কি পালোঁ? ইয়াত এই ছবিখনৰ ভিতৰত অকল খালি কচুটো পালোঁ। ফল, ফলৰ পৰা আমি কি কি পালোঁ? আম পালোঁ, তাৰপিছত মধুৰি আম পালোঁ, আৰু গুটি বা বীজৰ পৰা আমি কি কি বস্তু পালোঁ? ইয়াত এই তালিকাখনত খালি অকল সৰিয়হটো পালোঁ। তাৰপিছত শিপা উদ্ভিদ আমি কি পালোঁ? গাজৰ আৰু মূলা। গাজৰ আৰু মূলা কিন্তু উদ্ভিদৰ শিপাহে, ঠিক আছে, ফল নহয়, এইটো শিপা হয়। তো এতিয়া আমাক কি দিছে? আমি খাদ্য কিয় ৰান্ধি খাওঁ? প্ৰতিদিনে আমি বিভিন্ন খাদ্য যেনে ভাত, দাইল, সেউজীয়া শাক পাচলি, গাখীৰ আদি খাওঁ। গোটেইখিনিতো আমি কেঁচাই নাখাওঁ, সকলোবিলাকে ৰান্ধি তোমালোকৰ মায়ে ৰান্ধি দিয়ে, তোমালোকে খোৱা। গতিকে ইয়াৰে কিছুমান কেঁচাই খোৱা হয় আৰু কিছুমান ৰান্ধি খোৱা হয়। ইয়াৰ ভিতৰত আমি কিছুমান শাক পাচলি কেঁচাই খাওঁ, কিছুমান ৰান্ধি খাওঁ। যেনেকৈ কেঁচাই খোৱা, যেনেকৈ গাজৰ, মূলা, তাৰপিছত পিঁয়াজ, এইবিলাক আমি কি কৰোঁ? কেঁচাই খাওঁ। আকৌ ৰান্ধি খাওঁ, যেনেকৈ ৰঙালাওটো কেঁচা কেঁচা খাব নোৱাৰি, বেঙেনা, তাৰপিছত আলু, সেইবিলাক আমি কি ৰান্ধিয়ে খাওঁ। তো খাদ্য ৰান্ধিলে কোমল আৰু সোৱাদ হয়। সিজোৱা খাদ্য সহজে হজম হয়, কিছুমান খাদ্য ৰান্ধি নাখালে হজম নহয়। তো সেইকাৰণে আমি কিছুমান খাদ্য ৰান্ধি খাওঁ আৰু কিছুমান কেঁচাই খাওঁ। তোমালোকে খোৱা খাদ্যবোৰৰ কোনবোৰ ৰান্ধি আৰু কেঁচাই খোৱা? তলৰ তালিকাখনত লিখা। তো কেঁচাই কিছুমান বস্তু কেঁচাই উদ্ভিদ খালে আমাৰ শৰীৰৰ উপকাৰ হয়, আৰু কিছুমান বস্তু যদি আমি কেঁচাই খাওঁ সেইটো কিন্তু উপকাৰ নহয়, অপকাৰ হ'ব, আমাৰ ক্ষতি হ'ব। সেইকাৰণে কিছুমান বস্তু আমি ৰান্ধি খাওঁ আৰু কিছুমান কেঁচাই খাওঁ, আৰু কিছুমান বস্তু ৰান্ধি আৰু কেঁচা দুয়োটাই খাওঁ। যেনেকৈ ৰান্ধি খোৱা খাদ্য কি কি? আলু, লাও, ওলকবি। তো কেঁচাই খোৱা তিয়ঁহ, পিঁয়াজ, গাজৰ, মূলা, এইবিলাক আমি কেঁচাই খাদ্য খাওঁ। তাৰপিছত কেঁচাই আৰু ৰান্ধি খাব পাৰি, কেঁচাও খাব পাৰি, ৰান্ধি খাব পাৰি। তো কি কি বস্তু? আমি পিঁয়াজ যেনেকৈ কেঁচাও খাব পাৰোঁ, ৰান্ধি খাব পাৰোঁ। তাৰপিছত লিখিবা গাজৰ, তিয়ঁহ, বন্ধাকবি। তো বন্ধাকবি কেঁচাই খাব পাৰোঁ, আকৌ ৰান্ধিও খাব পাৰোঁ। তিয়ঁহ আমি কেঁচাই খাব পাৰোঁ, ৰান্ধিও খাব পাৰোঁ। গাজৰ আমি কেঁচাই খাব পাৰোঁ, আকৌ ৰান্ধিও খাব পাৰোঁ। এতিয়া দিছে আমাক ছাত্ৰ ছাত্ৰীৰ কথোপকথন। দুটামান 4জন ছাত্ৰ আছে, সিহঁতৰ কথাখিনি আমাক দিছে। জাভেদ, এইটো হ'ল জাভেদ, তাৰপিছত আছে এইটো মিষ্টিক, তাৰপিছত আছে অমৰ আৰু মেৰি, সিহঁতৰ আমি কথোপকথন। সিহঁতে কি কথা পাতিছে আমি চাওঁচোন। মই ৰাতি জাভেদে ক'লে যে মই ৰাতি ভাতৰ লগত দাইল, কণী আৰু ফুলকবিৰ ভাজি খাইছিলোঁ। তাৰপিছত মিচিকিয়ে ক'লে যে মই মাছ খাই খুব ভাল পাওঁ, কালি ভাতৰ লগত পালেং শাকেৰে ৰন্ধা মাছৰ জোল খাইছিলোঁ। তাৰপিছত অমৰে ক'লে
পৰহি দেউতাই বহুতো ফল মূল আনিছিল, মই কল আৰু আম খাইছিলোঁ। এতিয়া মেৰীয়ে ক'লে, বিদ্যালয়লৈ অহাৰ আগতে মই ৰুটি, আলু ভাজি আৰু গাখীৰ খালোঁ। এতিয়া দিছে আমাক ছাত্ৰ ছাত্ৰীসকলৰ কথোপকথনত উল্লেখ থকা খোৱা বস্তুবোৰৰ নামৰ তালিকা এখন প্ৰস্তুত কৰা। ছাত্ৰ ছাত্ৰীসকলৰ কথোপকথনত যেনেকে জাবেদে কি খাইছিলে, মিচিকে কি খাইছিলে, অমৰে কি খাইছিলে, মেৰীয়ে কি খাইছিলে, সেই খাদ্য বস্তুখিনি কি কৰিবলৈ কৈছে, আমাৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ কৈছে। তো ইয়াত তোমালোকে জাবেদে যিখিনি খাইছিল, যেনে জাবেদে খাইছিল কি কি, দাইল, কণী আৰু ফুলকবি। তাৰপিছত মিচিকিয়ে খাইছিলে কি, মাছ খাইছিলে। আকৌ অমৰে খাইছিলে ফল মূল যেনেকে কল আৰু আম। আৰু মেৰীয়ে কি খাইছিলে, আলু ভাজি আৰু গাখীৰ, ৰুটি। এইখিনি তোমালোকে কি কৰিবা, এখন তালিকা বনাই তোমালোকে এইখিনি লিখি ল'বা। ঠিক আছে, মই শিকাই দিছো নহয়, এইখিনি তোমালোকে লিখিলে হৈ যাব। তাৰপিছত দিছে তোমালোকে ঘৰত প্ৰায়ে কি কি আহাৰ খোৱা, তলৰ তালিকাখনত লিখা। তোমালোকে ঘৰত কি কি খাদ্য খোৱা সেইখিনি তালিকাত লিখিব লৈছে। যেনেকে ৰাতিপুৱা কি খোৱা, দুপৰীয়া কি খোৱা, আবেলি কি খোৱা, ৰাতি কি খোৱা। তো ৰাতিপুৱা মই লিখি দিছো তোমালোকৰ, ৰাতিপুৱা জলপান, গাখীৰ, ৰুটি। দুপৰীয়া ভাত, ৰুটি, দালি, ভাজি। তো ভাত সচৰাচৰ আমাৰ ঘৰত, তো সচৰাচৰ সকলোৰে ঘৰতে প্ৰায় একে নিচিনা আমি খোৱা খাদ্য খাওঁ। যেনেকে দুপৰীয়া আমি ভাত খাওঁ, ৰুটি খাওঁ বা দালি বা ভাজি খাওঁ। তে আবেলি আকৌ পিঠা, পুৰি, গাখীৰ, কণী বা বিস্কুট খাওঁ। তো আকৌ ৰাতি আমি কি খাওঁ, ৰাতি আকৌ ভাত, দালি, ভাজি সেইবিলাকে খাওঁ। তো সচৰাচৰ সকলোৰে ঘৰত একে খাদ্য খোৱা হয় আমাৰ অসমত। তো গতিকে তোমালোকে এইখিনি লিখি ল'বা। ঠিক আছে, এতিয়া আমাক দিছে যে তুমি ভাল পোৱা এবিধ খাদ্যৰ ছবি আঁকি নাম লিখা। তো যিকোনো এটা খাদ্যৰ ছবি তোমালোকে যেনেকে আমৰ ছবি আঁকিলা বা কলৰ ছবি আঁকিলা, আঁকি বা পিঠা, তো তোমালোকে যিটো খাদ্য খাই ভাল পোৱা সেইটো তোমালোকে ইয়াত ছবিটো আঁকি ল'বা। ঠিক আছে, এতিয়া চোৱা নেক্সট, আমি খাদ্য কিয় খাওঁ, কিয় খাদ্য খাওঁ আমি, যে খাদ্য খালে আমি কি কাম কৰিবলৈ শক্তি পাওঁ। খাদ্য খালে আমি কাম কৰিবলৈ শক্তি পাওঁ। শৰীৰ বৃদ্ধি হ'বলৈ আৰু বেমাৰৰ পৰা ৰক্ষা পাবলৈ খাদ্যৰ প্ৰয়োজন। খাদ্যই আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ কাম কৰে। তাৰমানে আমি খাদ্য কিহৰ কাৰণে খাওঁ, খাদ্য আমি শক্তি পাবলৈ, শৰীৰৰ বৃদ্ধি বা বেমাৰৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ আমি খাদ্য খাওঁ। এতিয়া হৈছে কিছুমান খাদ্য আমাৰ শৰীৰৰ শক্তি যোগায়, কিছুমান খাদ্য আমাৰ শৰীৰৰ শক্তি যোগায়, আকৌ কিছুমান খাদ্য আমাৰ শৰীৰৰ বৃদ্ধিত সহায় কৰে, আকৌ কিছুমান খাদ্য বেমাৰ আজাৰৰ পৰা আমাক ৰক্ষা কৰে। তো ঠিক আছে, এই গোটেইখিনি আমি আগতে পঢ়ি লওঁ যে কিছুমান খাদ্য আমাৰ শৰীৰৰ শক্তি যোগায়। তেনে কিছুমান খাদ্য হ'ল ভাত, ৰুটি, চিৰা, পিঠা, চেনি, আলু, মাখন, গাখীৰ। আকৌ কিছুমান খাদ্য আছে যিবোৰ আমাৰ শৰীৰৰ বৃদ্ধিত সহায় কৰে। তেনে কিছুমান খাদ্য হ'ল যেনে কণী, মটৰ মাহ, চয়াবিন, দাইল, মাছ, মাংস, উৰহি, তাৰপিছত বাদাম। তাৰপিছত আকৌ দিছে আমাক কিছুমান খাদ্য আকৌ আমাৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। তেনে কিছুমান খাদ্য হ'ল যেনে সুমথিৰা, আমলখি, মধুৰিআম, পালেং শাক, ঢেকীয়া শাক, তাৰপিছত কলডিল, জলফাই, শিলিখা। তাৰমানে আমি যে গোটেইখিনি খাদ্যই খাব লাগে, যেনে শৰীৰৰ শক্তি যোগোৱা খাদ্য খাব লাগে, বৃদ্ধি হোৱাত সহায় কৰা খাদ্য খাব লাগে, আকৌ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ যিবিলাক খাদ্য আছে সেইবিলাক খাদ্য খাব লাগে। তাৰ আমাৰ শৰীৰত গোটেইকেইটা খাদ্যৰে প্ৰয়োজন আছে। তো এতিয়া আমাক কি দিছে চাওঁচোন, আমি প্ৰতিদিনে শৰীৰক শক্তি যোগোৱা, বৃদ্ধিত সহায় কৰা আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা খাদ্য খাব লাগে। লগতে পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ পানীও সেৱন কৰিব লাগে, আকৌ পানীও খাব লাগে। তোমালোকে সদায় ফল খাবা, গাখীৰ খাবা, দৈ খাবা, মাছ খাবা, দালি খাবা, ৰুটি খাবা, ভাত খাবা, আকৌ তোমালোকে কি খাবা, তোমালোকে আকৌ পানীও খাবা। ঠিক আছে, তেতিয়া আহাৰ সুষম হয়, তেতিয়াহে সেই গোটেইখিনি আহাৰ খালেহে আমি সুষম আহাৰ খোৱা বুলি কোৱা হ'ব। এই খাদ্যবোৰৰ কোনো এটাৰ পৰিমাণ কম বেছি হ'লে আমাৰ পুষ্টিত ব্যাঘাত জন্মিব আৰু শৰীৰত নানা ৰোগৰ লক্ষণ দেখা দিব পাৰে। তো এই গোটেইখিনি খাদ্য যদি আমি নাখাওঁ, গোটেইকেইটা খাদ্য যেনেকে শৰীৰৰ বৃদ্ধি হোৱাত সহায় কৰা খাদ্য, আমাৰ শৰীৰৰ শক্তি দিয়াত সহায় কৰা খাদ্য, আমাৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা খাদ্য, এই গোটেইখিনি খাদ্য যদি আমি নাখাওঁ তেনেহ'লে কি হ'ব, আমাৰ দেহত পুষ্টিত ব্যাঘাত জন্মিব আৰু নানা ধৰণৰ ৰোগে লক্ষণ দেখা দিব। ঠিক আছে, তো গতিকে তোমালোকে এই গোটেইখিনি খাদ্য খাবলৈ চেষ্টা কৰিবা। সদায় সদায় অলপ 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 গোটেইকেইটা খাবা। ঠিক আছে, এতিয়া চোৱা নেক্সট প্ৰশ্নটো।
নেক্সট ক্ৰিয়াকলাপত দিছে যে তলত দিয়া খাদ্যসমূহৰ কোনবোৰ খাদ্য তোমালোকে প্ৰতিদিন খোৱা বাছি উলিয়াই খালী বাকচত শুদ্ধ চিন দিয়া। এতিয়া আমাৰ কিছুমান খাদ্য দিয়া আছে, শাক পাচলি শাক পাচলি আমি সদায় খাব লাগে। তাৰপিছত হৈছে ফল মূলো সদায় খাব লাগে। তো তোমালোকে ইয়াত টিক চিন দি দিবা। শাক পাচলি আমি সদায় খাব লাগে নহয়, সদায় খাব লাগে। আকৌ ফল মূলটো সদায় খাব লাগে, ঠিক আছে। তাৰপিছত আছে চাউল, তাৰপিছত এই ভাত আছে, দালি আছে, আকৌ ইয়াত কি আছে ৰুটি আছে। তো সেইটো আমি সদায় খাব লাগিব। তাৰপিছত ইয়াত দিছে কি দিছে চোৱাচোন, ইয়াত ৰসগোল্লা, তাৰপিছত এয়া জিলপি, এইবিলাক খাব লাগেনে সদায়? নাই, এইবিলাক খাব নালাগে। পিঠা পনাও সদায় সদায় খাব নালাগে। পিঠা পনা তোমালোকৰ তেল থাকে আৰু এইবিলাক মানে খোৱাটো হজম কৰিবলৈ সময় লাগে। গতিকে এইবিলাক বস্তু সদায় খাব নালাগে। ক'ল্ড ড্ৰিংক এইবিলাক খাব নালাগে। ঘিউ সদায় খাব নালাগে। আইচক্ৰীমো খাব নালাগে। তাৰপিছত তোমালোকে কি খাবা? সদায় গাখীৰ খাবা, ঠিক আছে। তাৰপিছত দিছে পনীৰ দিয়া আছে, ইয়াত চয়াবিন দিয়া আছে, এইটো আমি সদায় খাব লাগিব, ঠিক আছে। তাৰপিছত দিছে চিংগাৰা, তাৰপিছত এইবিলাক খাব নালাগে সদায়। তাৰপিছত চাওমিন দিছে, ইয়াত খাব নালাগে। তাৰপিছত দিছে ইয়াত কি পানীটো আমি সদায় খাব লাগে। তাৰপিছত দিছে কণী, তাৰপিছত মাংস, এইবিলাকো সদায় খাব নালাগে, ঠিক আছে। তাৰপিছত দিছে এইটো কি কণী মাংস সদায় খাব লাগে। তাৰপিছত এইটো দিছে চিপছ, এইটো চিপছ খাব নালাগে, একেবাৰে খাব নালাগে, ঠিক আছে। এতিয়া চোৱা তোমালোকে কি কি খাদ্য সদায় খাব লাগে, কি কি খাদ্য খাব নালাগে। এতিয়া দিছে শিপিটিত উল্লেখ কৰা খাদ্যসমূহৰ কোনবোৰ সুষম আহাৰৰ অন্তৰ্ভুক্ত হোৱা উচিত। তোমালোকে খোৱা কোনবোৰ আহাৰ শৰীৰৰ বাবে উপকাৰী। তো ইয়াৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেকে লিখিবা। তো সুষম আহাৰৰ অন্তৰ্ভুক্ত তোমালোকে লিখিবা, এইটো পাচলি লিখিবা, তাৰ শাক পাচলি লিখিবা। তাৰপিছত তোমালোকে ইয়াত কি কোনটো হ'ব সুষম আহাৰ? ফল মূল হ'ব, তাৰপিছত ভাত ৰুটি এইবিলাক হ'ব সুষম আহাৰ। তাৰপিছত তোমালোকে লিখিবা গাখীৰ হ'ব সুষম আহাৰ, তাৰপিছত চয়াবিন, তাৰপিছত পনীৰ হ'ব সুষম আহাৰ, পানী, তাৰপিছত ইয়াত তোমালোকে লিখিবা কণী, মাছ, মাংস হ'ব সুষম আহাৰ। আৰু তাৰপিছত প্ৰশ্ন দিছে যে তোমালোকে খোৱা কোনবোৰ আহাৰ শৰীৰৰ বাবে অপকাৰী, মানে আমাৰ শৰীৰৰ ক্ষতি কৰে। কোনবোৰ আহাৰ? যেনেকে পিঠা পনা বেছিকে, যেনেকে ৰসগোল্লা এইবিলাক হয় আমাৰ শৰীৰৰ বাবে অপকাৰী। তাৰপিছত এই ক'ল্ড ড্ৰিংক, ঘিউ বেছি খাব নালাগে। তাৰপিছত আইচক্ৰীম খাব নালাগে, চিংগাৰা টিংগাৰা এইবিলাক তেলৰ ভজা বস্তু, পকৰা চকৰা এইবিলাকো খাব নালাগে। চাওমিন, তাৰপিছত এয়া যে চিপছ, এইবিলাক হ'ল আমাৰ শৰীৰৰ বাবে অপকাৰী, মানে শৰীৰক ক্ষতি কৰে এইবিলাক খালে। তো তোমালোকে যিমান পাৰা এভইড কৰিবা এইবিলাক খাদ্য, ঠিক আছে। এতিয়া চোৱা নেক্সট। তাৰপিছত আমাক দিছে যে জানি লওঁ আহা, এইখিনি আমাক জানিবলৈ দিছে। যেনেকে শাক পাচলি, ফল মূল আদি খোৱা বা ৰন্ধাৰ আগতে ভালদৰে ধুই ল'ব লাগে। খোৱা আহাৰ আৰু পানী সদায় ঢাকি ৰাখিব লাগে। ফল মূলবোৰ কাটি লগে লগে খাব লাগে। তাৰপিছত পৰিষ্কাৰ বাচন বৰ্তনতহে আহাৰ খাব লাগে। তাৰপিছত দিছে সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে। তাৰপিছত দিছে পেকেটত থকা আলুৰ চিপছ, শীতল পানীয় মছলাযুক্ত খাদ্য, চাওমিন, আইচক্ৰীম আদি জুতি লগা বস্তু আমাৰ শৰীৰৰ বাবে অপকাৰী। তাৰপিছত যে বজাৰত মুকলিকৈ ৰখা খাদ্য খাব নালাগে, কিয়নো মুকলিকৈ ৰখা খাদ্যত ধূলি বালি, মাখি আদি পৰে। প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য কাঁহীত লৈ অপচয় কৰিব নালাগে, কিয়নো আমাৰ সমাজত দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱা মানুহো আছে। তো তোমালোকে সেইটোবিলাক মনত ৰাখিবা যে তোমালোকে সদায় যিমানখিনি খোৱা সিমানখিনি খাদ্য লৈহে তোমালোকে বহিবা আৰু খাদ্য তোমালোকে নেপেলাবা। খাদ্যৰ অপচয় হোৱাৰ ফলত আৱৰ্জনাৰ সৃষ্টি হৈ পৰিৱেশ প্ৰদূষিত হ'ব পাৰে। আকৌ খাদ্য যদি বেছি অপচয় কৰা তেনেহ'লে কি হ'ব? সেইবিলাক আৱৰ্জনা হৈ পৰিৱেশ দূষিত হ'ব পাৰে। তো আমি এইটো চেপ্টাৰৰ জৰিয়তে সুষম আহাৰ কাক বোলে, কোনটো খাদ্য খাব লাগে, কোনটো খাদ্য খাব নালাগে, গোটেইখিনি আমি গম পালোঁ, ঠিক আছে। তো তোমালোকে এই চেপ্টাৰটো ভালকৈ মনোযোগেৰে আকৌ পঢ়িবা, নিজে নিজে পঢ়িবা। যদি তোমালোকে বুজি নোপোৱা তেনেহ'লে ভিডিঅ'টো চলাই ল'বা, আকৌ তোমালোকে পঢ়িবা। তাৰপিছত প্ৰশ্নৰ উত্তৰখিনি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। এতিয়া প্ৰশ্ন দিছে যে প্ৰথম প্ৰশ্ন, শৰীৰক শক্তি যোগোৱা দুবিধ খাদ্যৰ নাম লিখিবলৈ দিছে। তো ইয়াত তোমালোকে উত্তৰটো কি লিখিবা? শৰীৰত শক্তি যোগোৱা দুবিধ খাদ্যৰ নাম হ'ল ভাত আৰু ৰুটি। তাৰপিছত নেক্সট প্ৰশ্ন আমাক দিছে শৰীৰৰ বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্যৰ নাম। তো এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে শৰীৰ বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্যৰ নাম হ'ল কণী আৰু চয়াবিন। তাৰপিছত প্ৰশ্ন দিছে যে আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা দুবিধ খাদ্যৰ নাম। তো ইয়াত তোমালোকে লিখিবা যে আমাক
বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা দুবিধ খাদ্যৰ নাম হ'ল সুমথিৰা, আমলখি। তাৰপিছত প্ৰশ্ন দিছে যে শৰীৰৰ বাবে অপকাৰী দুবিধ খাদ্যৰ নাম। তো তোমালোকে লিখিবা প্ৰথমতে তো শৰীৰৰ বাবে অপকাৰী খাদ্য দুবিধ খাদ্যৰ নাম হ'ল আইচক্ৰীম, চিপছ, ঠিক আছে। তো এতিয়াতো তোমালোকে এই চেপ্টাৰটোৰ জৰিয়তে বুজি পালা যিবোৰ খাদ্য কোনবোৰ খাদ্য খাব নালাগে, কোনবোৰ খাদ্য খালে তোমালোকৰ বেমাৰ আজাৰ হ'ব। গতিকে তোমালোকে এইবোৰ খাদ্য এভইড কৰি চলিবা যাতে তোমালোকে সেইবোৰ খাদ্য নোখোৱা। আজিকালি তোমালোকৰ আইচক্ৰীম, চিপছ এইবিলাক খাই তোমালোকে পেট ভৰোৱা ভাত খাবলৈ নিবিচাৰা। গতিকে এইবিলাক খাদ্য আজিৰ পৰা তোমালোকে লাহে লাহে এৰি দিবা। তো তোমালোকে গম পাইছা যে শৰীৰত তোমালোকৰ কেনেকুৱা ক্ষতি সাধন কৰে। তোমালোকৰ যিমান বেমাৰ আজাৰ চব এইবিলাকৰ কাৰণেই হয়। গতিকে তোমালোকে যিমান পাৰা এইবোৰ খাদ্য মানে যিবিলাক পেকেটিং জাতীয় খাদ্য বা ফাষ্ট ফুডবিলাক এভইড কৰি চলিবা। তো আহাৰে আমাৰ শৰীৰত শক্তি যোগায়। 2 নম্বৰ প্ৰশ্নটো কি দিছে, শুদ্ধ উক্তিটো শুদ্ধ চিন দিবলৈ। যে শুদ্ধ যিটো বাক্যটো শুদ্ধ আমি শুদ্ধ চিন দিবলৈ, আৰু যিটো ভুল তাক ভুল চিন দিম। তো আহাৰে আমাৰ শৰীৰক শক্তি যোগায়, বাক্যটো শুদ্ধ নে? শুদ্ধ। আহাৰে তুমি খাই আমাৰ যেতিয়া কমজুৰি লাগে তেতিয়া আমি কিবা খাইতো আমি শৰীৰৰ শক্তি পাওঁ, ঠিক আছে। তো এইটো বাক্যটো হ'ব শুদ্ধ। সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে। বিশুদ্ধ পানী মানে ফিল্টাৰৰ পানী, বিশুদ্ধ হয়। তো এইটো বাক্যটো শুদ্ধ হ'ব। আলুৰ চিপছ, শীতল পানীয়, আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী। উপকাৰী নে? নহয়, অপকাৰী হয়, ক্ষতিকাৰক হয়। তো এইটো তোমালোকে ভুল দি দিবা। বজাৰত মুকলিকৈ ৰখা খাদ্যবস্তু খাব নালাগে। তো এইটো বাক্য শুদ্ধ। সদায় বজাৰত যিবিলাক মুকলিকৈ ৰখা খাদ্য সেইবিলাক বস্তু নাখাবা। কিয়? তাতে মাখি চাখি বহুতো লেতেৰা বস্তু বা ধূলি মাকতি পৰে। সেইকাৰণে এইবোৰ খাদ্য খালে আমাৰ পেটত গৈ সেইবোৰে কি কৰে, আমাৰ বেমাৰ আজাৰ টানি লৈ আহে। তাৰপিছত আছে 3 নম্বৰ, তলত উল্লেখ কৰা উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। অপচয়, শক্তি, সোৱাদ, নিৰোগ, সুষম। এই শব্দখিনি আমি কি কৰিব লাগিব, এই খালী ঠাইখিনি পূৰ কৰিব লাগিব, যিটো য'ত লাগে তাত। আহাৰ খালে আমি কাম কৰিবলৈ ইয়াত ডেছ পাওঁ, কি হ'ব, ইয়াত শক্তি পাওঁ বুলি লিখিবা। শাক পাচলি, ফল মূল আদি নিয়মীয়াকৈ খালে আমাৰ শৰীৰটো কি হ'ব, হৈ থাকে, নিৰোগী হৈ থাকে। তাৰপিছত গ নম্বৰ, প্ৰতিদিনে ডেছ আহাৰ খাব লাগে, সুষম আহাৰ খাব লাগে। তাৰপিছত ঘ নম্বৰটো, খাদ্য ডেছ কৰিব নালাগে, অপচয় কৰিব নালাগে। তাৰপিছত চোৱা ঙ নম্বৰ, খাদ্য ৰান্ধিলে কোমল আৰু ডেছ হয়, সোৱাদ হয়। ইয়াত তোমালোকে সোৱাদ বুলি লিখিবা। তাৰপিছত দিছে 4 নম্বৰ, মুকলিকৈ ৰখা খাদ্য আমি কিয় খাব নালাগে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকে লিখিবা। তো এই প্ৰশ্নৰ উত্তৰটো তোমালোকে লিখিবা যে মুকলিকৈ ৰখা খাদ্যত মুকলিকৈ ৰখা খাদ্যত ধূলি বালি মাখি আৰু বীজাণুৱে অহৰহ ক্ৰিয়া কৰে বাবে মুকলিকৈ খাদ্য খাব নালাগে। তো ইয়াত তোমালোকে উত্তৰটো এনেকে লিখিবা, মুকলিকৈ ৰখা খাদ্যত ধূলি বালি মাখি আৰু বীজাণুৱে অহৰহ ক্ৰিয়া কৰে বাবে। তাৰপিছত দিছে খ নম্বৰ প্ৰশ্ন। খ নম্বৰ প্ৰশ্ন দিছে যে আহাৰ খাওঁতে কি কি নিয়ম মানি চলিব লাগে। তো তোমালোকে লিখিবা যে আহাৰ খাওঁতে তলত দিয়া নিয়ম মানিব লাগে। যেনে দি 1 নম্বৰ পইণ্ট লিখিবা, পৰিষ্কাৰ বাচন বৰ্তন সমূহত আহাৰ খাব লাগে। 2 নম্বৰ লিখিবা, সদায় সুষম আহাৰ খাব লাগে। 3 নম্বৰ পইণ্টটো লিখিবা, আহাৰ খোৱাৰ আগত আৰু পিছত হাত মুখ ভালদৰে ধুই ল'ব লাগে। 4 নম্বৰ পইণ্টটো লিখিবা যে খোৱা খাদ্যবোৰ ভালদৰে ধুই খাব লাগে। তাৰপিছত 5 নম্বৰ পইণ্টটো লিখিবা, মুকলিকৈ ৰখা খাদ্য খাব নালাগে। তো ঠিক আছে। তো তোমালোকৰ 7 নম্বৰৰ যিটো চেপ্টাৰ আছে আমাৰ খাদ্য, এই আমাৰ খাদ্যৰ যিমান এক্টিভিটিজ আছে, যিমান অনুশীলনীৰ প্ৰশ্ন আছে, আটাইকেইটা মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ মাজত যদি তোমালোকে কিবা বুজি পোৱা নাই বা ছাৰ বাইদেউহঁতে কিবা যদি তোমালোকৰ কুৱেশ্যন দিছে বা কিবা তোমালোকৰ হোমৱৰ্ক দিছে, সেইখিনি তোমালোকে মোক কমেণ্টৰ জৰিয়তে জনাবা। আৰু তোমালোক সৰু যিহেতু জনাব নোৱাৰিবা, মা বা দেউতাক ক'বা, মই গোটেইখিনি তোমালোকৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব। তেতিয়ালৈকে তোমালোকে সুস্থ থাকিবা, ভালে থাকিবা আৰু পঢ়ি থাকিবা। তো বাই।